এয়া হল তৃপ্তি সিংহ। এয়া কিন্তু প্ৰতিবাৰ মুখস্থ ভালকে দিয়ে, বুজিছা নাই? আৰু সব ওকে। এতিয়া প্ৰথম কোৱেশ্চন আজিৰ ইয়ালৈ যে প্ৰাকৃতিক সম্পদ কাক বোলে? প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ বাবে আৱশ্যক সেইবোৰকে প্ৰাকৃতিক সম্পদ বোলে। ভেৰি গুড, যেনে মাটি, সূৰ্যশক্তি, শিল, পানী আদি। হয়নে? ক্লাছ 6 বুজিছা নে নাই? নেক্সট কোৱা যে প্ৰাকৃতিক সম্পদ কেইটা ভাগত ভাগ কৰা হৈছে, কি কি? প্ৰাকৃতিক সম্পদ দুটা ভাগত ভাগ কৰা হৈছে: নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ, নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য, হয়নে? হয়। হয় নাই? নৱীকৰণযোগ্য সম্পদ কাক বোলে বা আৰু অনৱীকৰণযোগ্য সম্পদ বোলে কোৱা? যিবোৰ সম্পদ বহল ব্যৱহাৰ কৰিলেও প্ৰাকৃতিক পৰা শেষ হৈ নাযায় তেনে সম্পদক নৱীকৰণযোগ্য বহল সম্পদ নহয়, বোলে। বহুল। বহুল মানে তুমি বহুত ব্যৱহাৰ কৰিলেও প্ৰকৃতিৰ পৰা কি হ'ব, বিলাক নাইকিয়া হৈ নাযায়, তাক কি বুলি কয়? নৱীকৰণযোগ্য। নৱীকৰণযোগ্য। ভেৰি গুড। উদাহৰণ দিয়া। যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ গছনি, জীৱ জন্তু আদি। নেক্সট অনৱীকৰণযোগ্য কোৱা। যিবোৰ সম্পদ ব্যৱহাৰ কৰিলেও কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰে তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলা হয়। যেনে সূৰ্যৰ গেছ, পেট্ৰল, ডিজেল, কেৰাচিন, কয়লা, খনিজ পদাৰ্থ আদি। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। সূৰ্যক কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয়? সূৰ্যক কিয় আমি শক্তিৰ প্ৰধান উৎস বুলি কওঁ? সূৰ্যৰ পোহৰে উদ্ভিদৰ খাদ্য তৈয়াৰ কৰাত সহায় কৰে। পৃথিৱী সকলো জীৱক পোহৰ আৰু তাপ সূৰ্য আমাক কি পোহৰৰ তাপ দিয়ে নে নাই? তাপ দিয়ে। সূৰ্যৰ পোহৰ আৰু তাপ দিয়ে। সেয়ে সূৰ্য হৈছে সকলো শক্তিৰ প্ৰধান উৎস। সূৰ্য আমাক কি দিয়ে? পোহৰৰ তাপ দিয়ে, হয় না? সেইকাৰণে সেই সূৰ্যক কি বুলি কোৱা হয়? শক্তিৰ উৎস বুলি কোৱা হয়, বুজিছা নাই? আৰু প্ৰতিটো উদ্ভিদে কি কৰে? সূৰ্যৰ পৰা ইহঁতৰ খাদ্য তৈয়াৰ কৰে, হয় নাই? নেক্সট। থেংক ইউ। নেক্সট ফাহিম আহমেদ। নেক্সট বিটু। নেক্সট আহিব আৰিফ। নেক্সট আক্তাৰুল। ফাহিম প্লিজ কাম। ভালকে মুখস্থ করা না তুমি। এই আমার ফাহিম আহমেদ। হাত এমন ঠান্ডা কে তোমার? হ্যাঁ, কি প্রাকৃতিক সম্পদ কাক বলে কোয়া? প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থক কি কৈছা? আকাক নহয়, আবশ্যক। এইটো আকাক নহয়, এটা আবশ্যক। এই লৰা, এইটো আছিলে নাই? আছিলে নাই এইটো? আকাক নহয়, এইটো আবশ্যক। কোৱা আকৌ প্ৰথমবাৰ কোৱাচোন। প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ বাবে আৱশ্যক সেইবোৰকে প্ৰাকৃতিক সম্পদ বোলে। যেনে মাটি, সূৰ্যশক্তি, পানী, শিল, পানী আদি। পেনটো দিয়ে ঠিক করে দিয়েছোন, ভুল যিখিনি হৈছে। এটাকে আবশ্যক। কি এইটো? আবশ্যক। নেক্সট কোৱা, প্রাকৃতিক সম্পদক কেইটা ভাগত ভাগ কৰা আছে, কি কি? প্ৰাকৃতিক সম্পদ দুটা ভাগত ভাগ কৰা হৈছে। যেনে নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ আৰু
অনবীকরণযোগ্য প্রাকৃতিক ভেরি গুড, ভেরি গুড। নবীকরণযোগ্য সম্পদ কাক বলে, উদাহরণ দিয়া। হয়েছে না নাই? সীমাবদ্ধ হওয়া নাই। বঢ়িয়া দিয়া, থেংক ইউ। নেক্সট। একচুৱেলি এইটো হোৱা নোহোৱা নহয়, নৱীকৰণযোগ্য সম্পদ মানে বুজি লোৱা কথা, হ'ব নালাগে। চ' মই বুজাই দিওঁ ভালকে যে নৱীকৰণযোগ্য কয় মানে যিবিলাক সম্পদ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰি, বুজিছা নাই? হয়নে? মানে বাৰে বাৰে ব্যৱহাৰ কৰিলে শেষ নহয়, এইবিলাক কি ক'ব? নৱীকৰণযোগ্য সম্পদ, বুজিছা নাই? যিবিলাক সম্পদ বহলভাৱে কি ব্যৱহাৰ কৰিব পাৰি তাক কি বুলি কয়? নৱীকৰণযোগ্য সম্পদ। আৰু যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰবাৰ আকৌ ব্যৱহাৰ কৰিব নোৱাৰি তাক কি বুলি ক'ব? অনবীকৰণযোগ্য সম্পদ। বুজি পালা কথাটো? মিষ্টাৰ বিটু দাস না? তুমি এটা আনসার কোৱা যে প্ৰাকৃতিক সম্পদ কাক বোলে? সম্পদ আৱশ্যক। যেনেকুৱা ভেৰি গুড। পুখুৰী অনবীকৰণযোগ্য সম্পদ হয়নে? পুখুৰী 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 নহয়, পুখুৰী অনবীকৰণযোগ্য শুদ্ধ নে অশুদ্ধ এইটো কোৱা? অশুদ্ধ। সেইটো ক'ব পাৰিছা আকৌ, এনে কুৱেশ্যন অলপ পকাই দিলে নোৱাৰা, সেইটো কি কথা? পুখুৰী এটা কি অনবীকৰণযোগ্য সম্পদ কি হয়? সম্পদ, এইটো অশুদ্ধ, বুজিছা নাই? বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে, এইটো শুদ্ধ নে অশুদ্ধ? বায়ুমণ্ডলত অক্সিজেন গেছ বেছি পৰিমাণে থাকে, এইটো শুদ্ধ নে অশুদ্ধ? অশুদ্ধ। বেছি পৰিমাণে কি থাকে তেতিয়াহ'লে কোৱা? নাইট্ৰজেন 78% থাকে, জানা এইটো কথা? পাইছা না এইটো? নাই? যান বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন কেৰাচিন, এইটো শুদ্ধ না অশুদ্ধ? অশুদ্ধ। ভেৰি গুড, ভেৰি গুড, বঢ়িয়া। শক্তিৰ প্ৰধান উৎস কি? শক্তিৰ প্ৰধান উৎস কি কোৱা? শক্তিৰ প্ৰধান উৎস কি? তোমালে 8 6 গোটেই ফেলা হা, শর্ট কোশ্চেন বলে মানিবা হা। গোটেই কেজন হা। তেতিয়াহ'লে শক্তিৰ প্ৰধান উৎস কি? আৰিফে ক'ব, কোৱা। শক্তিৰ প্ৰধান কৰিবানে? এফালা তোমালে এফালা শক্তিৰ প্ৰধান উৎস এয়া কোৱা। শক্তিৰ প্ৰধান উৎস সূৰ্য। ভেৰি গুড, ভৰি হাত তুলি তোমাৰা। বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ থাকে তুমি কোৱা? বায়ুমণ্ডলৰ 21%। কিমান? 21%। ধুনীয়া ধুনীয়া ধুনীয়া, বঢ়িয়া বঢ়িয়া। ভিডিঅ' চাইছে না কি আছিল? নেওতা পৰে ন? অৰণ্য প্ৰাকৃতিক সম্পদ শুদ্ধ নে অশুদ্ধ? অৰণ্য প্ৰাকৃতিক সম্পদ শুদ্ধ নে অশুদ্ধ? শুদ্ধ। ভেৰি গুড, ভেৰি গুড। শিল নৱীকৰণ সম্পদ, নৱীকৰণযোগ্য সম্পদ শুদ্ধ নে অশুদ্ধ? অশুদ্ধ। থেংক ইউ। যোৱা।